বিদেশ ভ্ৰমণত থাকে বিশেষকৈ আমেৰিকালৈ আপুনি কেতিয়া খুৰি আছে নে নাই বলে খুৰি নাই আমেৰিকালৈ গ'ল এতিয়া আমেৰিকাৰ দুই এটা অভিজ্ঞতা আপুনি কওকচোন মই পঢ়িছিলো আপোনাৰ কিতাপখন পঢ়োতে কিবা আপুনি চাকি এটা জ্বলাই থৈ গ'ল ভগৱানৰ সেৱা মন্দিৰত চাকিটো জ্বলাই গ'ল নহয় এবাৰ হেৰি হ'ল নামঘৰ যতে আমি থাকো ততে আমাৰ নামঘৰ থাকে হয় গতে নামঘৰ হেৰি নামঘৰ এনে আছতীয়াকে এনেকুৱা নামঘৰ নহয় কিন্তু ঘৰৰ ভিতৰতে এখন আমি নামঘৰৰ ব্যৱস্থা কৰোঁ তাত নাম ল'ব লাগে আমাৰ 2 বেলা নাম ল'ব লাগে আমাৰ গোটেই দিনে নাম ল'ব লাগে কিন্তু 2 বেলা আমাৰ নীতিভাৱে নাম ল'ব লাগে তাৰপিছত আমি সেইদিনাখন মানে ফ্লৰিডালৈ যাম ফুৰিবলৈ এতিয়া ল'ৰা কৈছে মা আহিছে বহি থাকে মানে লাগে ইফালে সিফালে অকণমান ঘূৰাই নেপাল তাৰ বন্ধ থাকিলে আমাক ফুৰাবলৈ যায় ফ্লৰিডালৈ যাম বুলি টিকট হৈ গ'ল এতিয়া আমি পিটছবাৰ্গ পেনচিলভেনিয়াৰ পিটছবাৰ্গত আছিলোঁ থাকোঁতে তাৰপিছত সেইদিনা ৰাতিপুৱাতে যাব লাগে ৰাতিপুৱা 7টাত ফ্লাইট তাৰপিছত আমি মানে লৰালৰিকৈ উঠি মই আৰু মানে সিহঁতে গা পানী ধুলোঁ মই আগতে গা ধুলোঁ গা ধুই পেলাই বৰে ক'লে মা আপোনাৰ কামখিনি কৰক মই তেতিয়া নামঘৰৰ কামখিনি কৰি বন্তি জ্বলালোঁ ধূপ জ্বলালোঁ তাৰপিছত নাম ল'লোঁ তাৰপিছতে গোটেইবিলাকে অকণমান লঘু আহাৰ খাই পিনে ওলাই আহিলোঁ মই বন্তি যে নুমাব লাগে সেইটো মই ভবা নাই আৰু জ্বলি থাকিব থাকক আমিতো নুনুমাওঁ আধা বাট গৈ পাইছোঁ তেনেতে ৰাজীৱে মোৰ ল'ৰাই ক'লে মা তুমি যে চাকি জ্বলাইছিলা নুমাই আহিছানে সেই চাকি জ্বলাই নুমাম কেনেকৈ কৈছে বোলে নহয় মা ইয়াতে সেনেকুৱা নিয়ম নাই তুমি চাকি জ্বলাইছা অলপকৈ তেল নিদিলাকে বোলে অলপে তেল দিছোঁ বোলে তেতিয়াহ'লে নুমা নাছিলে নাই নুমা গোটেই চাই আহোঁ বোলাচোন চাই আহোঁ বোলা কৰি যাওঁতে মানে মই ক'লোঁ দেৰি নহ'ব দেৰি হ'ব উপায় নাই কাৰণ যদি তাৰ চাকিটো জ্বলি থাকে চাকি জ্বলি যায় নুমাৰ পিছতে যে ধোঁৱা হৈ যদি ৰুমটো ধোঁৱা হৈ যায় নহয় তেতিয়া মানে ফায়াৰ এলাৰ্ম বাজিব ফায়াৰ এলাৰ্ম বাজিলে বাহিৰৰ পৰা মানে হেৰিবিলাক মানে কৰ্মকৰ্তাবিলাক আহি গোটেই দুৱাৰ ঘৰ ভাঙি হ'লে সিহঁতে সোমাই মানে এইটো প্ৰটেকশ্যন দিবৰ কাৰণে সিহঁতক সোমাব কিমান কিলোমিটাৰ গৈ পেলাই আকৌ ঘূৰি আহিছে প্ৰায় মানে 10 কিলোমিটাৰ মানে হ'ব গৈছোঁ গৈ মানে আৰু হেৰিটো পিছভাগৰ হেৰিটো অলপমান দূৰে আছিলে আকৌ ঘূৰি আহিলোঁ ঘূৰি আহি পেলাই দেখোঁ যে চাকিটো অকণ জ্বলি আছে মই ৰাজীৱ আছে মা নুমাই দিয়া নাই নুমাব নোৱাৰোঁ ৰ'বাচোন অলপ কিমান ৰ'ব লাগিব তুমি নুমাই দিয়া সোনকালে বোলে নাই নুমাব নালাগে নুমাই ইয়াৰ বেছি দেৰি নাই এই থিয় হৈ থাকোঁতে নাই চাকিটো লাহেকৈ নুমালে তেতিয়া সেয়া ধৰি পেলাই আমি ওলাই গুচি গ'লোঁ ওলাই গুচি যাই যেতিয়া আমি অফিচ পালোঁ মানে এয়াৰপৰ্ট পালোঁ এয়াৰপৰ্ট পাওঁতে মানে আমাৰ মাত্ৰ 10 মিনিট আছে ফ্লাইট যাবলৈ উৰিবলৈ কিন্তু গেট বন্ধ কৰি দিছে গেট বন্ধ কৰিছে যে সেই মানে ফ্লাইটখন খোলা আছে কিন্তু গেট বন্ধ কৰিছে যিটো সোমাই বন্ধ কৰিছে তাৰপিছত আমি লৰালৰিকৈ গ'লোঁ যে ৰাজীৱে গৈ পেলাই লৰালৰি গৈ পেলাই যিহেতু টিকট দেখুৱালে তেতিয়া কৈছে খুৰা এইটো মাত্ৰ 10 মিনিট সিহঁতে কৈছে এইটোতো ভেৰি চৰি bare এইটোতো নহ'ব এতিয়া এইটোতো ফ্লাইট উৰিব হ'ল এতিয়া গেট বন্ধ হৈছে আৰু খোলা নহ'ব এনেকৈ ক'লে এতিয়া সময় নাই গতিকে আৰু আপোনালোকৰতো চেকআপ টেকআপ বহুত কথা আছে নহ'ব বুলি কওঁতে তেতিয়া ৰাজীৱে ক'লে এতিয়া আহিছোঁ যে মায়েতো বেয়া পাব টিকেট আকৌ কাটিব লাগিলে কৈছে ঠিক আছে আমাক আৰু 4খন টিকট দিয়ক তেতিয়া তেওঁ কৈছে টিকট কিহৰ কাৰণে টিকট লাগে ইংৰাজীতে কৈছে মই ইংৰাজীত নকওঁ বাৰু অসমীয়াতে কৈছোঁ কিহৰ কাৰণে টিকট লাগে তেওঁ কৈছে আমি কৈছোঁ যে টিকটটো কেঞ্চেল হৈ গ'ল আকৌতো টিকেট নকৰিলে কেনেকৈ যাম তেওঁ কৈছে নাই টিকটৰ কোনো দৰকাৰ নাই ইয়াৰ পিছৰ যিখন ফ্লাইট 11টাত যাব সেইখনত আপোনালোকে যাব পাৰিব ইমান মানে আচৰিত মই ভাল লাগিলে যে আমাৰ ইয়াতে হয়তো আকৌ টিকট কাটিব লাগিলেহেঁতেন ক্ষমা নাই তাৰমানে নাই এই টিকটেই হ'ব কেৱল আপোনালোকৰ সময়টোৰ অলপ ব্যৱধান হ'ল আপোনালোকে 11টা বজাত হেৰি যাব পাৰিব আৰু এয়াই তাৰমানে ধনী দেশৰ ধনী কথা আৰু এটা পঢ়িবলৈ পাইছোঁ যে কিতাপখনত মানে ঘৰে ঘৰে কুকুৰ ৰাখে মানে এইটো কাহিনীও কওকচোন কেনেকে তাৰ পৌষ পেচাববিলাকৰ কাহিনীটো কথা মানে আচৰিত লাগে বহুতে জানে এতিয়া আমেৰিকাত বহুত মানুহ এতিয়া গৈ আছে আমাৰ অসমৰ মানুহ বহুত গৈ আছে জানে প্ৰায় জানে তেতিয়া আমি ৰিচমণ্ডত আছিলোঁ ৰিচমণ্ডত এখন ঠাই তাত আছিলোঁ তাত থাকোঁতে মই মানে সদায় খোজকাঢ়িবলৈ যাওঁ আৰু খোজকাঢ়ি নাই যেতিয়া অকলে যাওঁ বৰ আহল বহল ফুটপাথ একো অসুবিধা নাই গৈ থাকোঁ আমেৰিকান হেৰিবিলাকে যুৱক যুৱতীসকলে দৌৰে ৰাতিপুৱা খোজকাঢ়ে মই সদায় সিহঁতে টেক কেয়াৰ মাম টেক কেয়াৰ মাম টেক কেয়াৰ
কিন্তু মই সেইটো বৰ ভাল পালোঁ কিন্তু আমাৰ ইয়াতে খুন্দা লাগিলেও গাত মানুহে মাথাখান নিদিয়ে কাজিয়া হৈ যাব নহ'লে স্কুটি মটৰচাইকেলে খুন্দায়ে যাব কোনোবা বগাই থৈ যাব তাত কিন্তু সেইটো নিয়ম নাই বয়সস্থ মানুহ দেখিলে তেওঁলোকে সন্মানটো জনায় এনেকৈ গাড়ী মটৰো তেওঁলোকে মানে ধিমাই লয় যদি গাড়ী মটৰৰ পৰা 30 বা 40ত আহি আছে সিহঁতে লগে লগে 15 মানত মানে ৰাখি দিয়ে লাহে 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 মানে মানুহজন পাৰ হৈ নাযায় পৰ্যন্ত মই বহুত দেখিছোঁ দেখি ইমান অভিভূত হৈ গৈছোঁ মই সুৰক্ষিত তাতে স্কুল কলেজ যে এইবিলাক সৰু ল'ৰা ছোৱালী প্ৰাইমাৰী ছেকশ্যনৰ স্কুল এইবিলাকৰ সদায় মানে গাড়ী আগেদি গ'লে সদায় 20-25-30 তাৰ বেছি তেওঁলোকে হেৰি নিদিয়ে মই প্ৰায় দেখোঁ আৰু এনে খোজকাঢ়ি কাঢ়ি পিছত হেৰিবিলাকত সোমাই যাওঁ আৰু লনবিলাকত সোমাই গ'লে এনেকৈ হেৰি চেৰি ফ্লাৱাৰ এইবিলাক ইমান ভাল লাগে চাই পেলাই কেতিয়াবা তাতে বহিবলৈ চব ব্যৱস্থা আছে তাত থিয় হৈ ভয় নালাগে বহি চাই থাকোঁ কোনোবা মাছ মৰা চাই থাকোঁ কেনেকৈ মাছ মাৰিছে সিহঁতে মানে ৰঙতে মাছ মাৰে আৰু সিহঁতে এইবিলাকত বহি চাই থাকোঁ তাতে আশে-পাশে তাৰমানে তেনেকুৱা আছে পুখুৰী নদী নহয় আছে মানে এইটো মানে হেৰিবিলাক লেক আছে আৰু তাৰে মাজতে এইবিলাক মানে উদ্যানবিলাক আছে তাতেও মাজতে তেনেকৈ সৰু সৰু পুখুৰী ৰাখিছে ইয়াতে ফুল চুল লগাইছে ইয়াতে মানে হেৰি দিছে এইবিলাক তাৰপিছত ৰাজহাঁহ ইমান ধুনীয়া ৰাজহাঁহবিলাকো যে মানুহৰ নিচিনা ৰাজহাঁহকেইটা যদি একদম মানে তাতে পুখুৰীত চৰি থাকিব উঠে যদি মানুহ আগেদিকে আমাৰ ইয়াতে এনেকৈ খেদি যায় মাৰিবলৈ খাবলৈ ইয়াতে নাই একদম সমী কৰি মানে এনেকৈ দূৰতে থাকে খোজ কাঢ়িব গৈছোঁ একদম মানে তলৰ ফালে নাচালে চিন্তাই মানে এনেকুৱা নাই তাতে কুকুৰৰ কথা হৈছে যে কুকুৰ ঘৰে ঘৰে আছে ৰাতিপুৱা গধূলি কুকুৰ লৈ যায় মানে পেচাব পায়খানা কৰায় আৰু সিহঁতে কুকুৰ তেনেকৈ লৈ যায় পেচাব পায়খানা কৰায় দেখিলোঁ যে কুকুৰটো লৈ গৈছে একোটা মানে একোখন ছ'চাইটিত একোটা পোষ্ট থাকে ছ'চাইটিৰ যিখন লন থাকে তাতে একোটা পোষ্ট থাকে পোষ্টত তলত এটা ডাষ্টবিন থাকে ওপৰত ইমান এটা ওখ মানে এটা বাস্কেট থাকে বাস্কেটটোৰ ভিতৰত মানে টিঙৰে বন্ধ কৰি খুলিব পাৰি খোলা মানে তলা লগা নাই খোলা বন্ধ কৰা কেৰি বেগবিলাক থৈ দিয়ে বজাই গ'লে 100ৰো বেছি কেৰি বেগ থাকে জপি থৈ দিয়ে কেৰি বেগ মানে ছ'চাইটি সেইবিলাক কৰে কেৰি বেগ থাকে যেতিয়া পায়খানা কৰাব লৈ গৈছে অলপ দূৰত পায়খানা কৰাব নহয় এটা আগতে কুকুৰটো হাতত ধৰি এটা পেকেট ল'ব পেকেট এটা লৈ হাতত পিন্ধি ল'ব লৈ পেলাই ধুনীয়াকৈ পায়খানা কৰাব কৰাই পেলাই সেই পায়খানা যে এইখিনি যে কৰিছে সেইখিনি হাতত বেগটো পিন্ধিলে নহয় এইটো প্লাষ্টিকৰ বেগটো পিন্ধিলে আমাৰ যেনেকৈ বস্তু আনে পিন্ধি পেলাই এনেকৈ হাতেদি চুচি পেলাই লৈ এনেকৈ ওলাই দিলে নে তলত সোমালে নহয় হাতত ওপৰত বাহাতে লৈ যাই পেলাই লাহেকৈ তাতে ডাষ্টবিনটোত সোমাই থয় তাতে লগৰ ওচৰতে পানী আছে পানীত হাত ধুই পেলাই বাছ কুকুৰটো লৈ গুচি যায় সুন্দৰ ব্যৱস্থা কোনো কতো মানে কুকুৰে পায়খানা কৰা কুকুৰে চিঞৰা আৰু কেতিয়াও গাড়ীৰ হৰ্ণ নাবাজায় কোনো গাড়ীত হৰ্ণ বজাৰ নিয়ম নাই আমেৰিকা মহাদেশত গাড়ীত হৰ্ণ কেতিয়াও নাবাজায় কোনো গাড়ীতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমাৰ দৰ্শকেও জানক ন ধৰক এতিয়া আপোনাৰ ল'ৰা তাতে আছে কেতিয়াবা এনেকুৱা হয় বহুত লোক ঘূৰি নাহে তাতেই থাকি যায় গতিকে তেতিয়া কি হয় বাৰু যেনেকৈ আমাৰ ইয়াত স্থায়ীভাৱে থাকিবলৈ মাটি এটুকুৰ বা ফ্লেট এটাৰ কথা চিন্তা কৰে তাতো তেনেকুৱা তাতে মাটি যথেষ্ট আছে তাত মাটি কিনো বুলি মাটি ল'ব পাৰে মাটি কিনা মাটি এনেই নিকিনে কিন্তু যে মানে মাটি এডোখৰ যদি তেওঁ ল'লে নহয় লৈ পেলাই যে তেওঁলোকৰো তেনেকুৱা বিল্ডাৰ আছে তেওঁলোকক দিয়ে নহয় দি পেলাই তেওঁলোকে গোটেই হিচাপ নিকাচ কৰি কিমানখিনি পৰিব কিমানখিনি কি হ'ব গোটেইখিনি হিচাপটো দি দিব আৰু ইমান হ'ব গতিকে তাৰ মানে আধামান পইচা আগতে দিব লাগিব দিয়াৰ পিছত সিহঁতে কাম আৰম্ভ কৰি সম্পূৰ্ণ কৰি দিব তাৰপিছত পইচা দি থাকক আৰু এইটো মানে হেৰিও পায় এইটো লোনো পায় তাত লোন পায় ধৰক বোলে মোক এনেকুৱা অকলে থকাহে এটা ঘৰ লাগে তেতিয়াও হ'ব অকলে থকা এতিয়া
আমাৰ ৰাজীৱে তেতিয়া সেই ঘৰটো নিজৰ বুলি ক'ব পাৰে নিজৰ তুমি নাথাকা বিক্ৰী কৰি আহিব পাৰা এতিয়া মোৰ ৰাজীৱে যিটো এতিয়া ঘৰ লৈছে এইটো মানে ইণ্ডিভিজুৱেল নিজা তাতে মাটিয়ে ঘৰে মানে ধৰ 1 কঠামান মাটিত ঘৰটো চাৰিওফালে বাগিচা চাৰিওফালে মানে খেলা ধূলাৰ কথা পাৰে চব আছে পাৰে খেতি বাতি চব কৰিব পাৰে জলকীয়া বেঙেনা চব ৰুব পাৰে ভেন্দি চেন্দিবিলাক ৰুব পাৰে চব জেগা ব্যৱস্থা ভাল কথা মই ভাল বুলি কৈছোঁ সকলোৱে ভাল নুলিব পাৰে কথাটো হৈছে কি আমেৰিকা মহাদেশত ইঘৰৰ লগত সিঘৰৰ কোনো ৱাল নাই এইটো পঢ়িছোঁ ৱালৰ ব্যৱস্থা নাই গছ গছনি আছে ইঘৰে গছ ৰুইছে ইঘৰে গছ ৰুইছে গছ গছনি গছৰ মাজে মাজে ইঘৰ অহা যোৱা হয় ৱাল দিয়া নিয়ম নাই কতো নাই আমাৰ যেনেকৈ মাটি চেপি ৱাল দি ফেলে আগুৱাই নিব ৱালটো দিয়া হয় ধৰক এনেকুৱা হয় আমাৰ ইয়াতে মোৰ ফালে এজোপা গছ আছে এই গছৰ ডালপাত সিফালে গলেও কাটিয়া হয় বা কাটি পেলোৱা হয় আমাৰ ইয়াত এনেকুৱা অৱস্থা নাই তেনেকুৱা হিচাপত গছ ৰুৱে হিচাপ মতে গছ ৰুৱে আৰু গছ মানে গছে আৰু মানে ৱাল কিন্তু গছ ৱাল নাই মানে আমি যে ভাবো ধৰক তাত গছ নাই সৰকাৰি অফিস বিলাকতো আমাৰ ইয়াতে যেনেকৈ মানে ৱাল চাৰিওফালে ৱাল দিয়া কপকপীয়া ৱাল তাত ৱাল নাই আৰু যে আমি ভাবো তাতে গছ নাই আপুনি কেনেকুৱা সেউজীয়া দেখেনে অসমৰ পৰা যোৱা মানুহ এগৰাকী হিচাপে সেউজীয়া দেখেনে কিছু গোটেই সেউজীয়া গছ আছে তাৰ মানে যথেষ্ট গছ আমাৰ ইয়াতে গছ নাই এতিয়া তাতে গছৰ কিছুমান নিয়ম আছে কি যেতিয়া গছ এতিয়া মানে এই ধৰা এতিয়া খৰাল ইমান হয় বাৰিষা সময়খিনিত গছে একদম সেউজীয়া হয় গোটেই গছবিলাক সেউজীয়া হৈ যাব গোটেই যিমান গছ আছে তুমি চকু তাতে মানে থৰ হৈ থাকে গোটেই সেউজীয়া যেতিয়া মানে আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ পৰিব নহয় আগষ্টৰ পিছৰ পৰা লাহে লাহে গছবিলাকৰ ৰংবিলাক চেঞ্জ হৈ আহে হালধীয়া হয় হালধীয়াৰ পৰা মুগা ৰং হয় মুগাৰ পৰা ৰঙা ৰং এনেকুৱা ৰঙা ৰং হয় একদম ইমান অপূৰ্ব দেখিবলৈ আৰু এই ৰঙা ৰং যেতিয়া হয় ৰঙা ৰং হোৱাৰ পিছত যেতিয়া বহাগ আহিলে নহয় বহাগত সেই গোটেই পাতবিলাক সৰি যাব এতিয়া আমি জানিব বিচাৰিছোঁ চাওক আপুনি বয়সলে ইমান সুন্দৰকৈ কথা কৈ আছে আপুনি কলম চলাই আছে গীত গাই আছে গতিকে ইমানখিনি সুন্দৰকৈ থাকিবলৈ আপুনি নিশ্চয় খোৱা বোৱাত বহুত মন একদম সাধাৰণ মই সাধাৰণ খাদ্যই খাওঁ মই নিৰামিষ খাওঁ আগতে খাইছিলোঁ ডেকা কালত নোখোৱা নহয় অসমৰ মানুহ মাছ নাখালেতো কোনে জীয়াই থাকিব মাছ সকলোৱে মাছ খাইছে কিন্তু মাংস মই মাংস আৰু কণীটো মোৰ প্ৰিয় নহয় মই নাখাইছিলোঁ মাছটো খাইছিলোঁ নিচা কিন্তু বহুদিন হ'ল মাছ এতিয়া নাখাওঁ এৰি দিলোঁ মাছ কণী আৰু মাংসটো আগৰ পৰাই নাখাওঁ এতিয়া মাছটো এৰিলোঁ যদি এনে প্ৰটিন এইবিলাক মানে হৰলিক্স এনেকুৱা মানে গাখীৰ হৰলিক্স এনচিয়াৰ এইবিলাক খাওঁ কিন্তু মোৰ প্ৰিয় গাখীৰ আৰু দৈ দৈ মই সদায় ভাতৰ লগত অকণমান হ'লে সূৰ্য অস্ত যোৱাৰ পিছত দৈ খায় নেকি বাৰু সূৰ্য অস্ত যোৱাৰ পিছত দৈ খায় নেকি আগবেলা খায় ন দুপৰীয়া ভাতৰ লগত কয় যে সূৰ্য অস্ত যোৱাৰ পিছত খাব নালাগে 3টাৰ পিছত দৈ নাই খোৱা মানে আগবেলা দুপৰীয়া ভাতৰ লগত দৈ বা গাখীৰ কল মোৰ বৰ প্ৰিয় মই সৰুৰ পৰা খাইছোঁ এতিয়াও সেইটোৱে মোৰ প্ৰিয় অইন মানুহে মানে মাছ মাংস প্ৰিয় কিন্তু মোৰ সেইবিলাক প্ৰিয় নহয় মই দৈ গাখীৰ সেই মোৰ প্ৰিয় দৈ আৰু গাখীৰ মই খাই ভাল পাওঁ কল তাৰ লগত মিলাই খাওঁ তেনেকৈ খাওঁ আৰু নিৰামিষে খাওঁ এখন চব্জি বা ফুলকবি এতিয়া ধৰক আমাৰ সকলোৱে কয় যে হাইব্ৰিড ফুলকবি বা বন্ধাকবি খুব সাৰ দিয়ে এই প্ৰসংগত আপুনি কি কয় মই বুজি পাওঁ মই মানে বন্ধাকবিটো মই নাখাওঁ মোৰ অলপ থাইৰয়ডৰ প্ৰব্লেম আছে মই বন্ধাকবি নাখাওঁ কিন্তু ফুলকবি এতিয়া ওলাইছে ন এতিয়া খাম পিছত নাখাওঁ আৰু পিছত নাখাওঁ এমাহমানৰ পিছত আৰু ধৰক ফুলকবি খালে আজিকালি বহুত পাচলি খালে মানুহে বহুত দেৰি পানীত তিয়াই থৈ দিয়ে আধা ঘণ্টামান কিছুমানে গৰম পানীত উতলাব লাগে ফুলকবিটো ফালে গৰম পানী উতলাই মানে পানীখিনি পেলাই পিছত মানে আমাৰ অলপমান সামান্য তেল দি ভাজা কৰিব লাগে সেইটো অন্যায় নকৰে মানে সেইটো নষ্ট হৈ যায় না এটা সেইটো অন্যায় নকৰে বুলি তেনেকৈ আপুনি ঠিক আছে আমিও জানিলোঁ আপোনাৰ পৰা এইখিনি কথা আৰু ধৰক আপুনি বয়স হৈছে বুলি কেলছিয়াম বুলি ভাবি ধৰক বেলেগকৈ কেলছিয়াম বা ভিটামিন ডি এনেকৈ ল'ব লগা হয় নেকি ভিটামিন ডি মই নাখাওঁ কাৰণ ভিটামিন ডি নাখাওঁ এনেই মানে সূৰ্যৰ পোহৰত অলপ সময় থাকিব লাগে কিন্তু আমাৰ সূৰ্যই পোহৰে নপৰে তথাপি অলপ সময় ৰাতিপুৱা এনেই 10-15 মিনিটমান আৰু বহো আৰু ৰ'দটো আমাৰ অতি দৰকাৰ ভিটামিনেটো আৰু ইমানখিনি কাম নকৰে আমাক পিয়ৰ ৰ'দ লাগে
এটা আৰু এনে ঔষধ পাতি মোৰ কিছুমান অসুখৰ কাৰণে মোৰ অলপ মানে এনে মোৰ থাইৰয়েড প্ৰব্লেম আছে প্ৰথম আৰু এটা আৰ্থ্ৰাইটিছৰ প্ৰব্লেম মোৰ বহুত দিন আপোনাৰ কোনেও এনেকৈ কোৱা নাই যে নাই ধৰক আপুনি ইমানটো জীৱন অতিক্ৰম কৰিছে যে থাইৰয়েড আমুকটো কৰিলে থাইৰয়েড ভাল হয় আজিকালি আপুনি ইউটিউবটো খোলক বা কিবা এটা মই সেইবিলাকত নাই বিশ্বাস নকৰে আছে মানে আছে আৰু তাৰ কাৰণে আপুনি ঔষধ খায় নেকি থাইৰয়েডৰ কাৰণে ডক্টৰ যেতিয়া মই আৰু সেইবিলাক মই এইবিলাক জাৰা ফুকা বা কিবা অন্য কিবা বিধানী এইবিলাক আপুনি ঔষধ খায় থাইৰয়েডৰ কাৰণে ঔষধ খাওঁ ডেইলিকে খায় 50 ৰেঞ্জৰ এটা ঔষধ খাওঁ মই আৰু কেলচিয়ামৰ কাৰণে কিবা খায় কেলচিয়ামটো মানে খোৱাতে শাক পাচলিতে পাওঁ কেলচিয়াম তেনেকে খাব লগা নহয় কেলচিয়াম নাখাওঁ কিন্তু এই নাৰ্ভৰ এটা খাওঁ আৰু কেতিয়াবা এতিয়া আজিকালি নাৰ্ভবিলাক অলপ টানা টানি কৰে নহয় ভৰি চৰিবিলাক কচা খাই টানা টানি কৰে নাৰ্ভৰ এটা খাওঁ আৰু সেই আৰু অন্য নাখাওঁ এতিয়া আপুনি এগৰাকী আদৰ্শ মাতৃৰূপে এগৰাকী সুলেখিকা হিচাপে আপুনি আমাৰ দৰ্শক মাতৃসকলক কি বুলি এটা আপুনি ধৰক বাৰ্তা পঠাব কওকচোন মাতৃসকল আজিকালি সকলো শিক্ষিত অশিক্ষিতটো কোনোৱে নাই শিক্ষিত আইসকলে মাতৃসকলে তেওঁলোকে তথাপি মানে আজিকালি সকলো শিক্ষিত হলেও সমাজত কৰে যিখিনি পায় আচলতে সেইটো নহয় আমাৰ এইটো ঘৰুৱা কিবা সংস্কাৰ বোলা এটা বস্তু আছে যিটো সংস্কাৰ গৃহবৰ্তী মানুহে আগৰ এটা আমাৰ পিতা মাতাই আমাক যিটো সংস্কাৰ দিছে সেই সংস্কৃতিটো মই মোৰ ল'ৰা ছোৱালীক দিছোঁ মানে বংশ অনুযায়ী সেইটো সংস্কাৰ গৈ থাকিব ভাল সংস্কাৰ দিছোঁ ভালেই হ'ব যদি বেয়া সংস্কাৰ দিছোঁ যদি মোৰ পিতাই যদি ক'বাৰ পৰা মাৰি ধৰি টকা পইচা সকা আনি পেলাই ইনকাম কৰি যদি হেৰি কৰে আমিও সেইটোৱে শিকিলোহেঁতেন কিন্তু আমি সেইটো শিকা নাই কাৰণ মোৰ পিতা শিক্ষক আছিল আৰু গান্ধীবাদী মানুহ আছিল তেওঁ গান্ধীবাদী আছিল তেওঁ নিজে তেওঁ MLA যাচিছিলে গোৱালপাৰা জিলাৰ তেওঁ কৈছে মই বাহিৰৰ পৰা কাম কৰিম যিজন খগেন্দ্ৰনাথ নাথক MLA কৰিলে প্ৰথম খগেন্দ্ৰনাথে নিজে কৈছে উঠি পেলাই যে মোৰ এইটো পদবী আচলতে মোৰ পিতাৰ নাম প্ৰসন্ন দাস আছিলে প্ৰসন্ন দাসেহে পাৱাৰ যোগ্য আছিলে তেওঁ যিমান খাটিছে যিমান কষ্ট পাইছে এখন হাৰকুলিছ চাইকেল লৈ গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ আপ ডাউন কৰে তেওঁ আৰু বাটে বাটে সব মানুহকে মানে জগাই গৈছিলে সেইজন মানুহে পাব লাগে কিন্তু পিতাই কৈছিল নাই ভাই নাই তেওঁ বন্ধু আছিল নাই ভাই নাই তেনেকৈ নকবা মই বাহিৰৰ পৰা মোৰ মাতৃক সেৱা কৰি যাম মই যিখিনি কৰিছোঁ বহুতখিনি কৰা নাই মই মতেতো মই অল্পই কৰিছোঁ তোমালোকে বহুত দেখিছে কিন্তু মই অল্পই কৰিছোঁ আৰু যেন কৰিবৰ মন কিন্তু মোৰ পিতা শিক্ষকক আছিল শিক্ষক থাকিলেও যেতিয়া মানে 42 চন আন্দোলন যেতিয়া হেৰি হ'ল নহয় তেতিয়া মানে পিতাই শিক্ষক যদি হৈছেও তেওঁ সেইটো কামত কৰে মানে দেশ মাতৃৰ মানে ৰক্ষা কৰাটো বেছি মানে জগোৱাটো আমাৰ স্বাধীনতাৰ এই জগোৱাটো বেছি তেওঁৰ বেছি কাম আছিলে আমাকো শিক্ষা সেইটোৱে দিছিলে যে সদায় ওপৰলৈ চালে তললৈ চকু পৰে এইটো আছিল ওপৰলৈ চালে তললৈ চকু পৰে সদায় তলৰ মানুহখিনি চাবি ওপৰলৈ চাবি তলৰ ফালে চালি তুমি তলৰ যিমানখিনি মানুহ আছে সেইখিনি মানুহকো তুমি চাব লাগিব সিহঁতেনো কেনেকৈ চলিছে কি কৰিছে ভাল কৰিছে নে ভুল কৰিছে যদি ভুল কৰিছে ভাল কৰিবলৈ অলপমান শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব এইবিলাক মানে আমাৰ পিতাক বহুত মানুহে ভালো পাইছিলে মোৰ পিতাই 4খন প্ৰাইমাৰী স্কুল খুলিছিলে এখন হায়াৰ ছেকেণ্ডেৰী স্কুল এতিয়া চৰ্দাৰ বল্লভভাই পেটেল মেমৰিয়েল হাইস্কুল সেইখন হৈছে এতিয়া হায়াৰ ছেকেণ্ডেৰী মোৰ পিতাই কৰি থৈ গৈছে কলেজ কৰা নাই কিন্তু হায়াৰ ছেকেণ্ডেৰী স্কুল এখন হাইস্কুল এখন কৰিছিলে হায়াৰ ছেকেণ্ডেৰী নহয় পিছত হায়াৰ ছেকেণ্ডেৰী হৈছে হাইস্কুল এখন আৰু প্ৰাইমাৰী স্কুল 4খন কৰিছিলে এখন সমবায় খুলি দিছিলে কি সমবায় খুলি দিছিলে যে গাঁৱৰ মানুহখিনি গৰীব মানুহখিনি হয় তাৰমানে সেই সংস্কাৰ আপুনি ঘৰৰ পৰা ইতিমধ্যে লৈ আহিছে আৰু সেই সংস্কাৰে আপোনাৰ ঘৰখন আপোনাৰ ল'ৰা ছোৱালীক আপুনি ডাঙৰ দীঘল কৰিলে আৰু সেই সংস্কাৰৰ কথাই আপুনি আমাৰ বেলেগকো দিব বিচাৰোঁ মই গুজৰাটত মই বম্বেত যিবিলাক ঠাইত মই অসমীয়া মানুহ লগ পাইছোঁ সকলোখিনি একোটা গোট কৰি লওঁ মই গোট কৰি সিহঁতে মোক লগ পাই বৰ ভাল পায় কিয় ভাল পায় নাজানো বহুত ভাল পায় গতিকে তেওঁলোকে মোক বিৰাট মৰম কৰে আৰু মই সিহঁতক মৰম কৰোঁ যে আমাৰ কাৰণে যে এইখন আমি অসমৰ পৰা যদি হৈছোঁ আমি প্ৰৱাসী অসমীয়া তথাপি আমাৰ নিজৰ মাতৃভূমিক আমি সদায় সেৱা কৰিব লাগিব গতিকে তোমালোকে ইয়াত এখন সৰু অসম বনাই লোৱা
কাৰণ অসমৰ সংস্কৃতি অসমৰ সংস্কাৰ সমস্ত তোমালোকে ইয়াতে কৰি লোৱা তেনেকৈ তেওঁলোকক কৈছে তেওঁলোকে এতিয়া সাহিত্য শাখা খুলিছে এতিয়া হেৰি অসম সাহিত্য সভাৰ লগত তেওঁলোকে লিংক কৰিছে জড়িত হৈছে সাহিত্য শাখা খুলিছে এতিয়া নাম ধৰ্ম হেৰি কৰিছে এতিয়া বিহু উৎসৱ দুটা তিনিটা মানে আপুনি জলৈকে গৈছে শংকৰদেৱৰ বাণী মন্ত্ৰ লৈ গৈছে মানে আৰু আমাৰ অসমীয়া সংস্কৃতি এইটো বিহুখিনি ইমান ধুনীয়াকৈ সিহঁতে তাত কি ধুনীয়াকৈ ইয়াতে সিমান ধুনীয়া বিহু নহয় তাত যেনেকুৱা বিহু হয় মই হেৰিত গৈছোঁ বম্বেত গৈছোঁ বম্বেতো মানে আছাম হাউচত প্ৰথম মই আছাম হাউচত গৈছোঁ গৈ পেলাই মই কিতাপ কেইখনমান ল'ব গৈছিলোঁ যে মই কিতাপ এৰি মই থাকিব নোৱাৰোঁ মই ল'ৰালকে গৈছিলোঁ কিতাপ অনা নহ'ল তেনেকৈ মানে আৰু বহুত যে হেৰিত নিবও নোৱাৰি বেছি মানে পইচা দৰকাৰ হয় এইবুলি তাত কিতাপ বিচাৰি মই আছাম হাউচত গ'লোঁ আছাম হাউচত গৈ পাওঁতেই মানে তেওঁলোকে কিতাপৰ হেৰিটো মানে লাইব্ৰেৰী দেখুৱাই দিলে তেতিয়া চাম বৰুৱা তেওঁৰ নামটো পাহৰিলোঁ মই বৰুৱা বুলি তেওঁ হেৰি আছিল অধ্যক্ষ আছিলে তাৰে তেওঁ ক'লে আপুনি কিতাপ বিচাৰি কিতাপ ইয়াতে আপুনি যি লাগে তাকে পাব এইবুলি লৈ গ'ল তাৰপিছত এজন হেৰিয়ে সৈনিক এজন তেওঁ মানে ভাগৱত পাঠ কৰি আছে তাতে আমাৰ প্ৰফুল্ল মহন্তই সেইটো খুলিছিলেতো তেওঁ এটা নামঘৰ পাতি থৈ আহিছে তাতে এই নামঘৰ এটা কণাই দিয়ে এটা নামঘৰ তাতে মানে সদায় মানে কেতিয়াবা যিয়ে জানে কিবা কিবি তাতে কীৰ্তন পাঠ আমাৰ মানে প্ৰাক্তন মুখ্যমন্ত্ৰী তেওঁ সেইটো আছাম হাউচটো কৰিছিলেতো তাৰপিছত মই পিছে সেইদিনাখন শাৰী পিন্ধি গৈছিলোঁ দেই যাওঁতে বহিলোঁ পিছত ভাগৱতৰ মানে মাত শুনিলোঁ শুনি পেলাই বহিলোঁ এজন মানে হেৰি তাত কিছুমান কেঞ্চাৰ বেমাৰীবিলাকৰ হেৰিবিলাকে থাকে নহয় তেওঁলোকে যিবিলাক থাকে হেৰিবিলাকৰ থাকে এটেণ্ডেণ্টবিলাক থাকে তেওঁলোকে তেনেকৈ শুনে কীৰ্তন শুনে ঘোষা শুনে ভাগৱত শুনে মই ওচৰতে বহিলোঁ এটা ব্যাখ্যা তেওঁলোকে পাৰা নাই যুঁজি আছে আৰু তেওঁলোকৰ সৈনিক সি মানে হেৰি ইমান নাজানে আৰু পঢ়িব জানে সেইটো জানে তাৰপিছত মই লাহেকৈ কৈ দিলোঁ এইটো হ'ব নেকি তেওঁতো এনেকুৱা চাই কৈছে অঁ আপুনি অসমীয়া নেকি ইয়ালৈকে আহক মই দূৰত বহিছোঁ ইয়ালৈকে আহক মই শাৰী পিন্ধি আহিছোঁ সেইকাৰণে নাই একো নাই এখন গামোচা দিব এনেকৈ বেৰি দিব মই আপোনাক পঞ্জাবী বুলি ভাবিছিলোঁ মই বোলে পঞ্জাবী নহয় দেই ৰঙে চঙে ডাঙৰ দীঘল যে হয় মই কাৰণ মই জানা কথাটো নক'লে মানে আমি শাস্ত্ৰত পাইছোঁ জানা কথাটো নক'লে বোলে নিজৰে দুখ হয় সেইকাৰণে মই অকণমান ক'লোঁ বোলে নাই আজিৰ পৰা আপুনি আহিব লাগিব কিন্তু জনা কথাটো তাৰমানে আপুনি য'ত দেখে ভুল দেখিছে কৈ আহিব লাগে নহয় বৰ সুন্দৰ কথা আমি সকলোৱে মনত ভুলক কেতিয়া মানে প্ৰশ্ৰয় দিব নালাগে ঠিক আছে আমাৰ আজি বহুত দীঘলীয়া হ'ল তথাপি এইখিনি কথা জনাটো আমাৰ কাৰণে বহুত প্ৰয়োজন এগৰাকী আদৰ্শ মাতৃ তথা সুলেখিকাৰ পৰা আমি এইখিনি আজি বহুত কথা জানিলোঁ সদশেষত আমাৰ খুৰীৰ সুস্বাস্থ্য কামনা কৰিলোঁ আৰু ভগৱানে যেন তেখেতক পৰমায়ু প্ৰদান কৰে আমি সদায় খুৰীৰ মাজত থাকি আৰু ভৱিষ্যতলৈ বহুত কথা শিকিব ইচ্ছা ঠিক আছে